নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অহা ১ জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ নিয়ম। মোবাইল ব্যৱহাৰকাৰীৰ বাবে এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো অহা ১ জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ কেইবাটাও নিয়ম। চিম কাৰ্ড নষ্ট হ'লে বা হেৰাই গ'লে লগে লগে নতুন চিম কাৰ্ড নাপাব গ্ৰাহকে, আৰু ইয়াৰ বাবে ৭ দিন অপেক্ষা কৰিব লাগিব গ্ৰাহকসকলে। আৰু অহা ১ জুলাইৰ পৰা সলনি হ'ব মোবাইল নম্বৰ পৰ্টেবিলিটিৰ নিয়ম। পূৰ্বে চিম কাৰ্ড হেৰালে বা নষ্ট হ'লে লগে লগে গ্ৰাহকে লাভ কৰিছিল নতুন চিম কাৰ্ড, আৰু এইবাৰ অহা ১ জুলাইৰ পৰা ৭ দিনৰ পিছতহে লাভ কৰিব গ্ৰাহকে নতুন চিম কাৰ্ড। আৰু মোবাইল ব্যৱহাৰকাৰীৰ সৈতে হ'ব পৰা অপৰাধ ৰোধৰ বাবে এই পদক্ষেপ ট্ৰাইৰ। আৰু ১ জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ এই নিয়ম। আমি খবৰটো জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে চিম কাৰ্ড নষ্ট হ'লে বা হেৰাই গ'লে আপুনি লগে লগে লাভ নকৰিব চিম কাৰ্ড। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এক ডাঙৰ খবৰ। আপোনাৰ পৰিয়ালৰ কোনো লোকৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই এতিয়াৰে পৰা লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ডত। নাম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচনৰ সামগ্ৰী, আৰু নাম নথকা সদস্যৰ নামো অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি কৰিব লাগিব যোগাযোগ। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব আপুনি বিভাগীয় কৰ্তৃপক্ষক। গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম, আৰু eKYC কৰাৰ সময়তে আপুনি কৰিব পাৰে এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব আপুনি ৰেচন কাৰ্ডৰ পৰা আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম, আৰু নতুন অন্তৰ্ভুক্তি আৰু কৰ্তন কৰিব পাৰিব আপোনাৰ ৰেচন কাৰ্ডৰ সদস্যৰ নাম। আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব ৫ কেজিকৈ চাউল। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এক ডাঙৰ খবৰ আহিছে। আমি খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। আগন্তুক কেইবাদিনলৈকে সাৱধান হওক ৰাজ্যবাসী। মোবাইলে IMDয়ে প্ৰেৰণ কৰিছে সতৰ্কবাণী। দিনতে অন্ধকাৰময় হৈ পৰিছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ। আজিৰ দিনটোত মুঠ ২১খন জিলাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই, আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কতা। বিশেষকৈ নামনি অসমত বিজুলী ঢেৰেকণিৰে বৰষুণৰ পূৰ্ণ সম্ভাৱনা। কামৰূপ মেট্ৰ', কোকৰাঝাৰ, মৰিগাঁও, নলবাৰীৰ বাবে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। তামোলপুৰ, ওদালগুৰি, বজালী, বাক্সা, বৰপেটাৰ বাবেও এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰাতো বৰষুণৰ সম্ভাৱনা, আৰু উত্তৰ অসমৰ জিলাসমূহৰ বাবেও জাৰি কৰা হৈছে এলাৰ্ট। আৰু শুক্ৰবাৰৰ পৰা কেইবাখনো জিলাত বতৰে ল'ব অধিক ভয়াৱহ ৰূপ, আৰু আগন্তুক কেইবাদিনলৈ বহুকেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গাজনি ঢেৰেকণিৰ সমান্তৰালকৈ তীব্ৰ গতিত বলিব প্ৰচণ্ড বতাহ, আৰু প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ত। আৰু আগন্তুক কেইবাদিনলৈকে সাৱধান হৈ থাকক ৰাজ্যবাসী। অহা ১ জুলাইৰ পৰা দেশত বলবৎ হ'ব ৩খন নতুন আইন। দেশত অন্ত পৰিল IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, আৰু লগতে ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি। লগতে পক্সৰ গোচৰত ২ মাহৰ ভিতৰত দিব লাগিব চাৰ্জশ্বীট, আৰু মহিলাসকলে আৰক্ষী থানাত নোযোৱাকৈও দিব পাৰিব FIR। আৰু ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত, আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। পুনৰবাৰ জনাইছোঁ যে অহা ১ জুলাইৰ পৰা দেশত বলবৎ হ'ব ৩খন নতুন আইন, আৰু নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। লগতে কোনো এটা গোচৰত ৯০ দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব, অথবা তাৰ পৰিয়ালবৰ্গক জনাব লাগিব। আৰু হিট এণ্ড ৰানৰ গোচৰত 10 বছৰৰ কাৰাদণ্ড দিয়া হ'ব। লগতে কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব।
আৰু সন্ত্ৰাসবাদক লৈও দেশত আহি গ'ল কঠোৰ আইন অহা 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইনসমূহ আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা ইয়াৰ উপৰিও আহিছে কেইবাটাও নতুন নিয়ম সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব